হয়, নিশ্চিতভাৱে আমাৰ বৃহত্তৰ নাৰেংগী অঞ্চলৰ যিটো বিজুলী নগৰ নামৰ ঠাই, এই বিজুলী নগৰত স্থাপন কৰা যিটো দক্ষিণ পূব গুৱাহাটী পানী যোগান আঁচনি, এই আঁচনিটো আচলতে 2021 চনতে সম্পূৰ্ণ কৰি এই বৃহত্তৰ অঞ্চলৰ বিজুলী নগৰ, কেন্দুগুৰি, নাৰেংগী আদি অঞ্চলৰ ৰাইজক পানী যোগান ধৰাৰ কথা আছিল। কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় যে আজি 2026 চন পালে আজিলৈ এই অঞ্চলৰ এঘৰ মানুহে এই আঁচনিটোৰ জৰিয়তে পানী লাভ কৰিবলৈ সক্ষম হোৱা নাই। আৰু সততে এখন দক্ষ চৰকাৰ, এজন ডাইনেমিক মুখ্যমন্ত্ৰী বুলি আচলতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজকে দাবী কৰে। তেনেকুৱা এজন দাবী কৰা মুখ্যমন্ত্ৰী থকাৰ পিছতো জনসাধাৰণৰ হিতৰ কাৰণে মানুহৰ মৌলিক প্ৰয়োজনীয় যি পানী, এই পানী যোগান ধৰাৰ ব্যৱস্থাৰ কাৰণে যিটো ইয়াত বিজুলী নগৰত স্থাপন কৰা হৈছিল পানী যোগান আঁচনি, এই আঁচনিটো কাৰ্যক্ষম নোহোৱাটো অতি দুৰ্ভাগ্যৰ বিষয়। আমি এই স্থানত আহি আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাইছোঁ যে আপুনি অতি সোনকালে তৎপৰতাৰে নিজৰ স্থিতি গ্ৰহণ কৰি বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা বিলোচনা কৰি অতি সোনকালে এই বৃহত্তৰ নাৰেংগী অঞ্চলক পানী যোগান ধৰাৰ ব্যৱস্থা কৰক। আৰু এই যিটো পানী যোগান আঁচনি বিজুলী নগৰত স্থাপন কৰা হৈছিল, এই আঁচনিটোত বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে স্থানীয় প্ৰশাসনকো আমি আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে যে আপোনালোকে ইয়ালৈ মাজে সময়ে আহি চকু কাণ দিয়ক, যাতে এই আঁচনিটোৰ চৌপাশে ইয়াত কোনো ধৰণৰ অসামাজিক কাৰ্যকলাপ সংঘটিত নহয়, কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয়। তাৰ কাৰণেও আমি কৰ্তৃপক্ষ আৰু আমাৰ প্ৰশাসনক আমি আহ্বান জনাইছোঁ। আৰু চৰকাৰে অতি ক্ষিপ্ৰতাৰে উচিত পদক্ষেপ গ্ৰহণ কৰি যাতে ৰাইজৰ ধন যাতে হৰাদ নহয়, ৰাইজৰ ধনৰ যাতে অপচয় নহয়, তাৰ কাৰণে আমাৰ শিৱম ট্ৰেন্সকট প্ৰাইভেট লিমিটেডে 34 কোটি ৰাইজৰ টকা খৰচ কৰি যি ইয়াত স্থাপন কৰা হৈছিল পানী যোগান আঁচনি, এই আঁচনিটো কাৰ্যক্ষম কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।